ৰাজখোৱা নমস্কাৰ জনাইছোঁ সকলোলৈকে আজি আসাম সোসাইটি অফ বেংগলোৰৰ পৰা বেংগলোৰৰ এই ফেচবুক পেজৰ দ্বাৰা যিসকল লোকে চাই আছে সকলোলৈকে মোৰ তৰফৰ পৰা নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেৰিকে হ'লেও আৰু আসলতে কালি আহিছিলোঁ অলপ সময়ৰ বাবে লাইভ আৰু একেখিনি কথাকে মই ক'ব লাগিব আজি আকৌ এবাৰ কিয়নো কালি যেটো লাইভ হৈছিলে হেতু অলপমান টেকনিক্যাল ইস্যুজৰ কাৰণে আমাৰ শেয়াৰ হ'ব নোৱাৰিলে কমেন্টছ আহিছে মই কমেন্টছখিনি লৈ যাম কিন্তু মই দুটিমান কথা কৈছিলোঁ খুব জৰুৰী আমাৰ সোসাইটিৰ হৈ গৈছিল আসলতে আসাম সোসাইটিৰ জৰিয়তে গতিকে প্ৰথমতে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু হয় জয়েন কৰিছে বহুতে মই কমেন্টছখিনি কম বাৰু মই একচুয়ালি ঘৰতে এনেকৈ সাজি কাছি আছোঁ কাৰণ যেহেতু এবাৰ মঞ্চ বিহু নহ'লে গতিকে আমি খুব দুখিত আৰু আমি আসলতে বিহুৰ প্ৰগ্ৰাম কৰোঁ ষ্টেজ প্ৰগ্ৰাম কৰোঁ সো এই বিশেষ সিজনটোৰ কাৰণে আমি খুব আশাৰে ৰৈ থাকোঁ কিন্তু এবাৰ যেটো বৰ্তমানৰ পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে ওলাই যোৱাটোৱে ইমান দুখৰ কথা মই মোৰ অসমতে থাকি মই নিজৰ ঘৰখনলৈকে যাব নোৱাৰিলোঁ কাৰণ চৰকাৰৰ যি নীতি নিৰ্দেশনা সকলো মানি চলিছোঁ আৰু যোৰহাট যাব নোৱাৰিলোঁ গতিকে খুব বেয়া লাগিছে বিহুৰ দিনা নাপালোঁ মা পাপাক ইয়াৰ জৰিয়তে মই এইখাৰ কথা ক'ব লাগিব যেটো বৰ্তমান পৰিস্থিতি হৈছে কোভিড-19ৰ কাৰণে আসলতে সমগ্ৰ বিশ্বজুৰিত যেটো পৰিস্থিতি হ'ল অৰ্থনৈতিকভাৱে যিখিনি হ্ৰাস মানে অকমান ডুবি গৈছে বুলি ক'ব লাগিব অৰ্থনৈতিক বহুত লছ হৈছে গতিকে তাত আমি কম বেছি পৰিমাণে সকলোৱে যেনেকৈ পাৰোঁ আমি কন্ট্ৰিবিউশনছ দিছোঁ আমি পিএম ফাণ্ড আছিলে সিএম ফাণ্ড আহিছিলে চৰকাৰৰ সেইখিনিত আমাৰ দিয়া হৈছে লগতে বিশেষভাৱে মই ক'ব বিচাৰিছোঁ আৰু খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ বিং এ পাৰ্ট অফ আসাম সোসাইটি অফ বেংগলোৰ মই আমাৰ সোসাইটিৰ আসাম সোসাইটিৰ সকলো মানে কৰ্মকৰ্তাই সকলো সদস্য এক্সিকিউটিভ সকলোৱে মিলি এটা ইনিচিয়েটিভ হাতত লৈছিলে তেখেতলোকে বেংগলোৰত যিমান প্ৰবাসী অসমীয়া আছে যিসকল লোকৰ অৰ্থনৈতিকভাৱে ইমান সবল নহয় ইমান ষ্টেবল নহয় সেই সকল লোকৰ বাবে ভাবিছিলে যে আমি কেনেবাকে তেওঁলোকক সহায় কৰিব পাৰোঁ নেকি গতিকে তেওঁলোকক আমি যিমান পাৰোঁ সকলোৱে কন্ট্ৰিবিউশন দি নিজৰ সামৰ্থ্য অনুযায়ী আমি অলপমান more than 1500 এতিয়ালৈকে ডিস্ট্ৰিবিউশন হৈছে ইন বেংগলোৰ যোনসকল ডেইলি ওয়াৰ্কাৰ্স আছে নহলে আপোনাৰ কাৰণ বেংগলোৰ ইটস মানে এখন এক্সপেন্সিভ চহৰ সকলোৱে জানে গতিকে ময়ো আছিলোঁ তাতে সেইভাবে কি হয় যিখিনি ৰাইজৰ এতিয়া বৰ্তমান অৰ্থনৈতিকভাৱে অকমান অসুবিধা হৈছে সেই সকলক আমাৰ আসাম সোসাইটিৰ পৰা যথেষ্ট সহায় কৰা হৈছে যেনেকৈ পাৰে আৰু আসলতে আৰু তাত কৰ্ণাটকৰ পুলিচ বিভাগেও যথেষ্ট সহায় কৰিছে তাৰ বাবে আমি খুব আনন্দিত আৰু খুব ধন্যবাদ জনাইছোঁ আসলতে ইয়াৰ পৰাই যেনেকৈ পাৰোঁ কৰিছোঁ আৰু কাৰণ তাত পাৰ্সনেলি মই থাকিব পৰা নাই আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মানে গানলৈ যোৱাৰ আগত মই অকমান নিজৰ ইন্ট্ৰোডাকশ্যন দিব বিচাৰিছোঁ কাৰণ হয়তো সকলোৱে চিনি নাপাব পাৰে কাৰণ মই এতিয়ালৈকে পৰিচিতভাৱে কাম কৰা নাই কাম আসলতে অন প্ৰসেস আহি আছে আপোনালোকৰ বাবে কিন্তু মই ক'ব লাগিব যে প্ৰথমতে মই একচুয়ালি মই ক'ব লাগিব ষ্টাৰ্টিঙৰ পৰা আপোনালোকক ইন্ট্ৰোডাকশ্যনটো অকমান দি ল'ব লাগিব ডেফিনেটলি সো মোৰ নাম অসুজ্জা শইকীয়া মই যোৰহাটৰ হয় আৰু মই বেংগলোৰ আসাম সোসাইটিৰ এটা পাৰ্ট মই এজনী সদস্য তাতে আৰু মই বেংগলোৰ ইউনিভাৰ্চিটিত বায়োটেকনলজি মাষ্টাৰ্ছ কৰিছিলোঁ সো সেই সময়খিনিত আমাৰ এই নন গভৰ্ণমেণ্ট যেটো এছ'চিয়েশ্যন যেটো সোসাইটি খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ আমি সকলোৱে যথেষ্ট কালচাৰেলি হওক বা সামাজিকভাৱে যেনেকৈ পাৰোঁ আমি অনুষ্ঠানখিনি কৰিছিলোঁ আৰু এটাও কথা খুব ভাল লাগে আমাৰ যেটো একতা যেটো ইউনিটি আছে সকলোৰে মাজত এতিয়াও আছে আৰু মই ইয়ালে আহাৰ পাছতো মোক বহুত মৰম কৰে আমাৰ আসাম সোসাইটিৰ সকলো সিনিয়ৰ্স জুনিয়ৰ্সক মই মোৰ ইয়াৰ তৰফৰ পৰা ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ বাবে সকলো কাৰ্যসূচীতে মই থাকোঁ আৰু ইমান বিশ্বাস কৰে খুব ভাল লাগে অকমান এতিয়া মই কমেন্টছলৈ যাম সবে কমেন্ট কৰি আছে ফেসবুক আসলে হাই মিঠু সকলোৱে মোক মিঠু নামেৰে মাতে কাৰণ মোৰ ঘৰত মতা নাম মিঠু গতিকে মোৰ নামটো যেটো অকমান টাফ অসজ্জা অকমান মনত নৰয় ৰাইজৰ
বহুতে বেলেগ বেলেগ ধৰণে মাতে গতিকে এতিয়া মোৰ এজন আমাৰ আসাম সোসাইটিৰ অৰ্ণৱ ৰাজখোৱাই দিছে হাই মিঠু হেল্ল' হেপী বিহু ইয়া উইচ ইউ দ্য সেম হাই হেপী বিহু নিতুল বৰুৱাই কৈছে মন্টু ৰাঘৱ মৰাণ ভালনে আপোনাৰ ভাল খুব ভাল আচলতে ভাল বুলিনো কেনেকৈ কওঁ এনেকৈ ভাল বুলি কৈছোঁ আৰু দিয়ক আপোনালোকৰ মাজত আহিছোঁ আজি নিকি চাহু ইজ ৱাচিং শ্বি ইজ মাই ফ্ৰেণ্ড ফ্ৰম লুইট ভেলী একাডেমি মই হাই ছেকেণ্ডেৰী তাত কৰিছিলোঁ আৰু মই স্কুলিং বাহনা বাল্যভৱনত কৰা মোৰ খুব মৰমৰ মোৰ বিদ্যালয় মই তাতে পঢ়া শুভজিৎ দত্ত ইজ ৱাচিং সকলোৰেতো মোৰ মায়ে চাই আছে খুব ভাল লাগিছে ইন্দ্ৰাণী শইকীয়া অ'কে পংকজ ডেকা হেপী বিহু হাই বা নৱম বনিয়া হেল্ল' হেপী ৰংগালী বিহু ধন্যবাদ সকলোলৈ ধন্যবাদ থাকিলে ঋতুৰাজ ডেকা হেপী বিহু মিঠু হেপী বিহু ঋতুৰাজ আৰু বহুতে চাই আছে ৰকি দা হেপী বিহু শইকীয়া হেপী বিহু এইখিনি আমাৰ খুব নিজৰ মানুহ এইখিনি একদম আপোন মানুহ আমাৰ অনুপম বৰা হাই ধ্ৰুৱ হাজৰিকা হেপী বিহু বা আপুনি বেংগলোৰত ক'ত থাকে একচুৱেলি মই বেংগলোৰত আছিলোঁ মই বেংগলোৰ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে উল্লাল বুলি এখন জেগা আছিলে অকণমান ভিতৰুৱা আৰু তাত মই আছিলোঁ মোৰ দেন 2 years তাৰপিছত মই চাকৰি কৰিছিলোঁ এটা MNCত বায়'টেকনলজিৰ আছিলোঁ গতিকে মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ বেংগলোৰতে কাৰণ সেই অপৰচুনিটিটো মোৰ মিছ কৰিব মন নগ'লে আচলতে আৰু গ্ৰেজুৱেলি মই চাকৰিৰ লগতে মই ছ'চাইটিটো আছিলোঁ তাৰপাছত মোৰ ফিল হ'ল যে নিজৰ জেগাকণৰ কথা অকণমান বেলেগ নহয় জানো মই বেংগলোৰ বহুত ভাল পাওঁ কিন্তু নিজৰ জেগা সদায় আপোন গতিকে মোৰ অনুভৱ হ'ল মই ঘূৰি যাব লাগে নিজৰ জেগালৈ আৰু আই এম ভেৰি ফৰ্চুনেট যে মই ঘূৰি অহাৰ পিছৰ পৰাই মোৰ আচল মিউজিকৰ যিটো যাত্ৰা বুলি ক'ব লাগিব মই কৰিছোঁ আগতো গাইছিলোঁ আগতে মই সৰুতে ষ্টেজ প্ৰগ্ৰাম অকণমান কৈ দিছোঁ ইয়াৰ মাজতে মই ষ্টেজ প্ৰগ্ৰামবোৰ আৰম্ভ কৰিছিলোঁ 2006ৰ পৰা মোৰ গুৰু বুলি ক'ব লাগিব উদেশনা শইকীয়া তাইৰ লগত একেলগে আমি আগতে গীত পৰিৱেশন কৰোঁ দুয়ো বহুত মঞ্চ কৰিছিলোঁ এটা সময়ত দুয়ো কিন্তু যিহেতুকে পঢ়া শুনাটো লগত নিব লাগে আৰু মই পঢ়া শুনাটোৰ কাৰণে অলপমান মিলাবলৈ অকণমান অসুবিধা হয় আচলতে কাৰণ প্ৰগ্ৰাম থাকে ঘপককৈ পঢ়া ক্লাছেছ থাকে মিছ কৰি আহিব দিগদাৰ হয় গতিকে সেইকাৰণে অলপমান লেট হৈছে বস্তুবোৰ মোৰ কিন্তু ইটছ নেভাৰ টু লেট টু ষ্টাৰ্ট এ নিউ থিং নহয় জানো গতিকে তাৰপাছত মই বেংগলোৰৰ পৰা অহাৰ পিছত মই খুব ফৰ্চুনেট যে মই ইণ্ডিয়াৰ বিগেষ্ট মিউজিক ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেলত মই গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ গতিকে ইয়াৰ জৰিয়তে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য মানে কি বুলি ক'ব লাগিব অৰ্গেনাইজাৰ তেখেতক শ্যামকানু মহন্ত দা তেখেতক মই ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ মোক বিশ্বাস কৰাৰ বাবে কাৰণ তাতে আমাৰ সকলো শিল্পী খুব ৰেপুটেড জুবিন দা পাপন দা জুবলি বা সকলো আহিছিলে আৰু তাৰ মাজত যেতিয়া মই নিজে মানে ষ্টাৰ্ট কৰোঁতে এনেকৈ গাব পালোঁ মোৰ সঁচাকৈ খুব ভাল লাগিছিলে আৰু তাৰপাছত নেশ্যনেল টিভি হওক আজ তক বা আপোনাৰ টেলিগ্ৰাফ এইবিলাকত অকণমান হাইলাইট হৈছে বস্তুটো মই কি গাইছোঁ মই সেইটো ক'ব যোৱা নাই কিন্তু মই এক্সপ'জাৰ পাইছোঁ মই সেইটো ক'ব বিচাৰিছোঁ আচলতে এক্সপ'জাৰ পালোঁ আৰু তাৰপাছত লাহে লাহে মই অকণমান সংগীতৰ যাত্ৰাটো কৈ আছোঁ আপোনালোকে প্লিজ বেয়া নাপাব মই কমেণ্টখিনি পঢ়িব পৰা নাই গানো গাম নিশ্চয় সংগীতৰ যাত্ৰাটো তেনেকৈ ষ্টাৰ্ট হ'ল তাৰপিছত ইয়াতে বহুত মঞ্চ কৰা হৈছে বিভিন্ন ধৰণৰ তাৰপিছত লাহে লাহে তেনেকৈ মানে জড়িত হৈ গ'লে কি হয় আচলতে গুৱাহাটীত থাকিলে মই ভাবোঁ মোৰ বিলিভ যে গুৱাহাটীত থাকিলে অকণমান অসমৰ ছিংগাৰ্ছখিনি অকণমান সুবিধা হয় কাৰণ এতিয়া মই ন'টিছ কৰিছোঁ আগৰ শিল্পীবিলাকৰ ভিতৰত পুৰণা শিল্পী মোৰ বাৰ টাইমৰ বা হওক বা চয়নিকা বা আছে খুব মানে ভাল গায়ক গায়িকা আছিলে যিখিনি আহিব নোৱাৰে কিবা ফেমিলি ৰিজনৰ কাৰণে হয়তো গুৱাহাটীত থাকি ল'ব পৰা নাই সেইবাবে অলপ অসুবিধা হয় কোপ আপ কৰিবৰ কাৰণে বৰ্তমান যিহেতুকে ছ'চিয়েল মিডিয়া হওক বা আপোনাৰ টিভিত দেখিলেহে ৰাইজে ভাবে যে গায়ক গায়িকা নহয় জানো ঠিক আছে মই অকণমান কমেণ্টছ পঢ়িছোঁ ধুনীয়া চোৱা থেংক ইউ শৰ্মিষ্ঠা বা প্ৰিয়ংকা পাত্ৰ হেপী বিহু ধুনীয়া লাগিছে তোক থেংক ইউ নাই মই মানে বহুত লৰালৰি ওলাইছোঁ আচলতে আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱা কথা আছিলে লাইভটো 7টা বজাৰ পৰা অকণমান কাৰিকৰী বিজুতি হ'ল সেইবাবে আকৌ 8টা বজাৰ পৰা মানে ষ্টাৰ্ট কৰিব লগা হ'ল আৰু লগতে 9টাৰ পৰা আগেইন আছে আমাৰ ঋতিশা শৰ্মা তাই যোৰহাটৰ হয় মোৰ ছিষ্টাৰ নিচিনা আৰু 10 বজাৰ পৰা আছে সীমান্ত শেখৰ দা গতিকে আপোনালোকে চাই থাকিব আজি
কৰোণা গ' ডেফিনেটলি কৰোণা নালাগে আৰু বহুত হৈ গৈছে কিন্তু এটা কথা মই এইখিনিতে ক'ব লাগিব মই অলপমান খবৰ পাইছোঁ বৰ্তমান হয়তো লাহে লাহে পৰিস্থিতি অকণমান ভাললৈ আহিব কাৰণ মণিপুৰত এতিয়া পুৰা ক্লিয়াৰ কৰি দিছে যে কৰোণাৰ মৃত্যুৰ হাৰ এতিয়ালৈকে মৃত্যু হোৱা নাই আৰু নৰ্মেল চিটুৱেশ্যনলৈ বৰ্তমান আহিছে গতিকে ডেফিনেটলি আমি কিবা এটা পজিটিভ আশা কৰিব পাৰোঁ এইবাৰ বিহু সঁচাকৈয়ে খুব দুখৰ গৈছে আমাৰ আমি সকলোৱে ভাৰ্চুৱেলি এনজয় কৰিব লগা হৈছে প্ৰগ্ৰেম লোকৰ সকলোৰে প্ৰগ্ৰাম আমি ভিডিঅ' আমি চাব লগা হৈছে জুবিন দা পাপন দা আমি এইকেইদিন লাইভ চাই আছোঁ গতিকে নিশ্চয় আমাৰ বেয়া লাগিছে কাৰণ খুব আশাৰে আমাৰ হেঁপাহৰ হয় ৰঙালী বিহুটি এইবাৰ খুব বেয়া লাগিছে নাই কিন্তু একো নাই আমি অহা বছৰ আকৌ ফুল জছত আমি নিশ্চয় পাতিম নহয় জানো আৰু অসমীয়া মানুহখিনি যিহেতু বহুত আৱেগিক বিহুটি আদৰৰ বিহুটি সাদৰৰ নহয় জানো সেইকাৰণে অলপমান দুখ লাগিছে আমি সেইবাবে এই পদক্ষেপ হাতত ল'লোঁ যে আমি লাইভ কৰিম আৰু যোৱাকালি হৈ গৈছিলে আমাৰ মন্টুমণি শইকীয়া আৰু দীপলিনা ডেকা খুব ধুনীয়া অনুষ্ঠান হৈছে আপোনালোকে পেজত তলত গ'লে আপোনালোকে লাইভকেইটা চাব পাৰিব কাৰণ শ্বেয়াৰ কৰা আছে আৰু এতিয়া বৰ্তমান মোৰ আছে তাৰ মোক শিল্পী বুলি মই কৈ দিয়া নাই বাৰু আচলতে মৰম হয় এইখিনি আমাৰ ছ'চাইটিৰ পৰা মৰম আৰু সকলোৱে বহুত মই লাইভ অহাৰ আগত বহুত ৰিকুৱেষ্ট কৰি আছিলে বিহু গাবি ইটো গাবি সিটো গাবি গতিকে লাহে লাহে গাব লাগিব টাইমো কম এঘণ্টাৰ ভিতৰত কথাও পাতিব লাগিব আপোনালোকৰ লগত মৰমতে মিঠু বুলি কয় চবে য়েছ চবৰে মৰমত মিঠু মোৰ অফিচত মিঠু মিঠু কন লুহিত বৰা ধুনীয়া লাগিছে থেংক ইউ অলপ কমেণ্টছবোৰ গুচি গৈছে আই এম ছ' চৰি মই পঢ়িব পৰা নাই মদন সূত্ৰধাৰ দেৰিকৈ হ'ল আপোনাৰ ৰঙালী বিহুৰ শুভেচ্ছা থেংক ইউ ছ' মাছ আপোনালৈও থাকিলে অষ্টম বনীয়া বাদ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল তোমালৈও থাকিলে আৰু আমি যেতিয়া বিহু পাৰফৰ্মেঞ্চ কৰোঁ বেংগালোৰত তেতিয়া অষ্টম ইজ ওৱান অফ দ্য ঢুলীয়া বহুত ধুনীয়া ঢোল বজায় আৰু খুব উৎসাহী গতিকে তোমালৈও থাকিল মৰম মোৰ ইমৰান হুছেইন থেংক ইউ চয়নিকা দত্ত ইজ ৱাচিং চয়নিকা বা মই অলৰেডি তোমাৰ কথা ক'লোঁ কাৰণ আগৰ শিল্পী ছিনিয়ৰ আমি ফ'ল' কৰোঁ কথা আছে ডিয়াৰ ছিষ্টাৰ ক'ত আছে ডিয়াৰ ছিষ্টাৰ অ'কে মই গুৱাহাটীত আছোঁ এতিয়া হেপী বিহু কৰোণা দীপাংকৰ কলিতা আমাৰ আছাম ছ'চাইটিৰ ওৱান অফ দ্য মানে কি বুলি ক'ম গুৰি ধৰোঁতা আৰু বহুত বছৰ পুৰণা বহুত দিনৰ পৰা আছে ছ'চাইটিত বহুত এক্টিভ আৰু এক্সিকিউটিভ মেম্বাৰ আৰু বহুতখিনি কৰিছে অসম ছ'চাইটিৰ কাৰণে আৰু বিশেষকৈ আৰ্টিষ্টখিনিৰ লগত খুব জড়িত তেখেতে খুব যথেষ্ট আমাৰ ছ'চাইটিৰ কাৰণে তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে লগতে বহুত ছিনিয়ৰ্ছ আছে মোৰ সকলো মই এটা নাম থাকি যাব মানে এইটো ইম্পচিবল মই সকলোৰে নাম কোৱাটো আৰু আনফৰ্চুনেট এনাফ যে মই সকলোৰে লগত ক্ল'জ ধ্ৰুৱ দা পুলকি দা সকলো থাকি যাব মানে এইটো পচিবলেই নহয় সকলোৰে নাম কোৱাটো মিকু দা ধীৰাজ দা সকলোৰে নাম ৰকি দা সকলো মোৰ ইকুৱেলি হীৰক দা সকলোৰে ইকুৱেলি দেই মই কাৰোবাৰ নাম থাকি গৈছে যদি প্লিজ বেয়া নাপাব বহুত মৰম কৰে চবে চবিটো থেংক ইউ ছ' মাছ ঠিক আছে বহুত কথা কৈ দিলোঁ নেকি বাৰু মই কমেণ্টছখিনি বহুত কমেণ্টছ সকলোৰে বাবে ৰঙালী বিহুৰ শুভেচ্ছা দেই অ'কে ঠিক আছে মই যিহেতু বিহুৰ বতৰ এটা বিহুৰ যোজনা বা অকণমান মোৰ পুৰণা আমাৰ খগেন মহন্ত ছাৰৰ এটি গীত আছিলে মই অকণমান এলাইনমান গাই দিছোঁ বিহুৰ বতৰ মনৰ যত ঘূৰে বাৰে সেৱা থলীত ৰাইজলে মই জনাও নমস্কাৰ পাৰৰ পাখিত কাঠি দিলোঁ ফুলাম চিঠিখনি জনাম বুলি জগতখনক বিহুৰ লগনি পাৰৰ পাখিত কাঠি দিলোঁ ফুলাম চিঠিখনি জনাম বুলি জগতখনক বিহুৰ লগনি অলপ আৱেগিক হৈ যাওঁ এইবোৰ পুৰণা গীত আৰু আচলতে বিহুৰ আমাৰ এইটো বস্তু ভাল লাগিছে চাই যিহেতু এই ইনিচিয়েটিভটো লৈছে গ্ল'বেল বিহু হৈছে ভাৰ্চুৱেল বিহু হৈছে ভিডিঅ'জ আহিছে আমাৰ আছাম ছ'চাইটিৰ তৰফৰ পৰা এটা কম্পিটিশ্যন কৰিছে বিহু কৰি গতিকে যোনখিনিয়ে বিহু নাচি ভাল পায় যোনখিনি হয়তো তেনেকৈ প্ৰতিযোগিতা নকৰে কিন্তু আপোনালোকে ঘৰতে যিহেতু এইকেইদিন নাচি আছে আমি নিউজ চেনেলছবিলাকতো চাবলৈ পাইছোঁ নিশ্চয় আপোনালোকে ভিডিঅ' এটা কৰিব আৰু আপলোড কৰিব আমাৰ পেজত কাৰণ ইয়াত আকৰ্ষণীয় পুৰস্কাৰ
আছে সেইটো মই আপডেটটো আপোনালোকক দি দিছোঁ কাৰণ আপোনালোকে ফ'ল' কৰিব পেজটো তেতিয়া হয়তো গম পাব ডেটটো বঢ়াই দিয়া হৈছে গতিকে টেলেণ্টখিনি মানুহৰ এক্সপ'জ হ'ব লাগে ভালদৰে আৰু নিশ্চয় ৰাইজে আমাৰ আঁকোৱালি লয় অসমৰ টেলেণ্ট অভাৱ নাই হয়নে ঠিক আছে আকৌ এবাৰ মই অলপমান কমেণ্টছ পঢ়িছোঁ কাৰোবাৰ থাকি গৈছে কিন্তু আই এম চ' চৰি দেই মই একদম ফেচবুক লাইভ এইটো মোৰ ছেকেণ্ড ফেচবুক লাইভ কালি আহিছিলোঁ এইটো পেজতে আজি আকৌ আহিছোঁ ফেচবুকটো পেজটোত লাইভটো মই ইমান এটা নাজানো মানে হাই হেপী ৰঙালী বিহু বিদুল দত্ত অ'কে হেপী বিহু সুমিত সিনহা দিনেশ সূত্ৰধাৰ গান এটা গাই দিয়া বহু দিন হ'ল তোমাৰ গান নুশুনা হয় আচলতে লাষ্ট দুৰ্গা পূজাত গৈছিলোঁ মই বেংগলোৰ আৰু এটাচমেণ্ট এটা আছে কাৰণে মই মিলাব বিচাৰোঁ আৰু আমি আৰু এটা ফৰ্চুনেট মই যিটো অৰ্গেনাইজেশ্যনত কাম কৰি আছোঁ মই যিটো অৰ্গেনাইজেশ্যনত এতিয়া চাকৰি কৰোঁ সেইটো আপোনাৰ ডেভেলপমেণ্ট ছেক্টৰ হয় জনাইছোঁ আৰু মানে কাৰণ আপোনালোকে নাজানিব পাৰে ন মোৰ বিষয়ে সেইকাৰণে মই জনাইছোঁ গতিকে এইটো ছেক্টৰত কৰি আছোঁ কাৰণে আমি কি হৈছে আমি যিখিনি এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট এনেকুৱা ধৰণৰ হয় ক্লাষ্টাৰ ডেভেলপমেণ্ট কৰা হয় গতিকে তেনেধৰণৰ এটা সুবিধা মিলিয়ে মই যোৱাবাৰ গৈছিলোঁ আমাৰ বেংগলোৰ বিহুলৈ বেংগলোৰ দুৰ্গা পূজালৈ তেতিয়া ভাল লাগিছিলে আকৌ লগ পাইছিলোঁ এইবাৰ নিশ্চয় দুৰ্গা পূজাত চাওঁ যদি লগ পাওঁ নহয় জানো দিনেশ সূত্ৰধাৰ হাই বা খগেন ৰায় হাই বা বেংগলোৰত প্ৰগ্ৰাম কেতিয়া হ'বগৈ জয়ন্ত অমিত দাস আচলতে এতিয়া যিহেতু বিহুৰ এইটো মানে ছিজনত আমি এইটোৱে কৰিছোঁ ভাৰ্চুৱেল বিহুৱে কৰা হৈছে বৰ্তমান ডেইলি আমাৰ লাইভ আৰ্টিষ্ট থাকিব ডেইলি আজি আছে আকৌ সীমান্ত দা আছে ঋতুষা আছে কিন্তু হয়তো এইটো অলপমান 1 উইক মানলৈকে যাব চাগে ভাৰ্চুৱেল বিহু আৰু নতুন ডেইলি আমাৰ বিশেষ ছিংগাৰ আহিব মোৰ ফেভৰেট আহি আছে বৰ্ণালী কলিতা আহি আছে অন ফ্ৰাইডে গতিকে আপোনালোকে চাব আৰু কিন্তু মঞ্চ বিহু হয়তো এবাৰ আনফৰ্চুনেটলি নহ'ব এবাৰ নীল আকাশ আৰু সুবাসনা দত্তক মানে আমি ঠিক কৰা হৈছিলে ছ'চাইটিৰ তৰফৰ পৰা কিন্তু খুব দুৰ্ভাগ্যবশতঃ নহ'লে সকলো ষ্টাৰ্ট হৈছিলে আয়োজন বা বেংগলোৰত প্ৰগ্ৰাম কেতিয়া হ'ব মই ক'লোঁ বিহু উলগ জনালোঁ ভালে থাকক হয় আপোনালোকো ভালে থাকক আৰু নিগেটিভিটি স্প্ৰেড হ'ব নালাগে মই এটাই ভাবোঁ একদিন খুব দেখি আছোঁ জিটি ট্ৰলিং এণ্ড অল এইবিলাক মই একো কমেণ্ট কৰিব নাযাওঁ তাতে বাৰু কিন্তু আই থিংক মানে মানুহ যদি ঘৰত আছে আপোনালোক ভিতৰত আছে লকডাউন হৈ আছে অকণমান যদি আপোনালোকে পজিটিভ চিন্তাধাৰা কৰে পজিটিভ বস্তু স্প্ৰেড কৰে আই থিংক আৰু ভাল হ'ব অসমখনত জীয়াই থাকিবলৈ বিহু উলগ জনালোঁ বা মই বৰ ডাঙৰ নহয় চবেই বা কৈ আছে হাই মিঠু হেপী ৰঙালী বিহু হেল্ল' উইচ ইউ দ্য ছেইম দেৱজিৎ নাথ শংকৰ বৰা এই বাজনী মোৰ ফালৰ হিয়া ভৰা বিহুৰ উলগ জনালোঁ আপোনালৈ থাকিলে মই একচুৱেলি চিনি পোৱা নাই শংকৰ বৰা শ্যাম চৌধুৰী হেপী বিহু চিঙে বিহু শ্যাম চৌধুৰী হেল্ল' হেপী বিহু হি ইজ ওৱান অফ ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ ক'ব লাগিব গুৱাহাটীৰ আৰু ডেফিনেটলি গাম ৰ'বা ধুনীয়া বিহু যোজনা এটা পৰা ষ্টাৰ্ট কৰা আমি ৰৈ আছোঁ গাব লাগিব নিশ্চয় সেই আশ্চৰ্য ধুনীয়া লাগিছে থেংক ইউ সঞ্জুক্তা বা দীপজ্যোতি মৰাণ হেপী বিহু মণ্টু ৰাঘৱ থাকি গৈছে মোৰ কমেণ্টছবোৰ নীল দাস ৰাইজে এটা ধুনীয়া গান গোৱাটো বিচাৰিছে হয় গাব লাগিব জুবিনদাৰ বিহু এটা গাবা বুলি আশা ৰাখিলোঁ নিশ্চয় ভাল লাগিছে মিঠুত গান এটা গোৱা বা উদেশনা শইকীয়া শ্বি ইজ মাই ছিষ্টাৰ মৃদুস্মিতা শৰ্মা হাই মৃদুস্মিতা সকলোকে হেল্ল' গড থাকি গৈছে শৰ্মা তন্বী মাই গড মোৰ লেডি ক্ৰাছ তন্বী শৰ্মা আমাৰ অসমীয়া বোলছবিৰ এগৰাকী ছাকচেছফুল এক্ট্ৰেছ কাম বহুত গ্ৰেচফুল ডান্সাৰ লাইভ আহিছে মোক চাবলৈ খুব ভাল লাগিছে দেই থেংক ইউ ছ' মাছ প্ৰাঞ্জল দা ডোণ্ট ষ্টাৰ্ট খুব মৰমৰ মোৰ আচলতে সকলো চিনিয়ৰ হয় খুব মৰম কৰে মোক একদম ভণ্টিৰ নিচিনা মৰম কৰে আৰু সেইকাৰণে মানে শিকায় ভুলখিনি শিকায় খুব ভাল লাগে আৰু বহুত ছাপৰ্টিভ মানে বহুত ছাপৰ্টিভ হয় মই সেইটো ক'ব লাগিব মৰমজানৰ গান গাব নিশ্চয় সেই বাজনী সেইখিনি আহিছে নেকি বাৰু তোমাক ধুনীয়া লাগিছে সংঘবা মোৰ বা সংঘমিত্ৰা বৰা বা বহুত পুৰণা আমাৰ চিনিয়ৰ এক্সিকিউটিভ Hi Asuja, looking lovely. Please sing a song for us. Jai Shri Ba. She is the one. Like moi jot asu, moi PG asu, Guwahati Beltola. Gotike moi jot asu, moi yar joriote publicly moi apna thank you kobo bisarisu. She is one of the most support system of mine. Muk iman dhunia koi support kore aru logote jitu subidha home away from home buli kole
একদম সঁচাকৈ ক'ব লাগিব কাৰণ মই অকণো ঘৰৰ মানে অভাৱটো অনুভৱ কৰা নাই খোৱাই হওক বা যিকোনো সুবিধা ইমান ধুনীয়াকৈ দিছে গুৱাহাটী হেন জেগাত গতিকে মই খুব ধন্যবাদ জনাইছোঁ জয়শ্ৰী বা আপোনালৈ মৃদুস্মিতা শৰ্মা গান এটা গোৱা গাম 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 কথাবোৰ পাতিবলৈ নাপাওঁ ন গান ষ্টাৰ্ট হৈ গ'লে মানে ৰখিবলৈ দিগদাৰ হৈ যাব আৰু বহুত কমেণ্টছ থাকি গ'ল ঠিক আছে তাত ধুনীয়া লাগিছে থেংক ইউ জানো তোমাক অ'কে কি গান গাম বাৰু এতিয়া জুবিনদাৰ গান গাব কৈছিলে ন জুবিনদাৰ মোৰ ফেভৰেট গানটো দি মই ষ্টাৰ্ট কৰোঁ ঠিক আছে বিহুটো গামেই ডেফিনেটলি আৰু এইটো মানে চবৰে এভাৰগ্ৰীণ ছং চবৰে ফেভৰেট হয় গতিকে মোৰ ভুল হ'ব পাৰে প্লিজ মাফ কৰি দিব ভুল হ'লে আৰু একচুৱেলি বাদ্যযন্ত্ৰ নাই গতিকে অকণমান দিগদাৰ হৈছে আৰু কাৰণ ছ'চিয়েল ডিষ্টেঞ্চিং ন কাৰণে নোৱাৰি আৰু বাদ্যযন্ত্ৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহাৰ ৰ'দৰে ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত ধন্যবাদ আৰু বেছি নাগাওঁ কাৰণ সব ধৰণৰ গীত গাবলৈ হ'লে অকণমান সময়ৰ অভাৱ হৈ যাব কাৰণ এতিয়া কিতাপ আছে 8:22 হৈছে মমী বৰঠাকুৰ কাকতি মমী বা বিহু এটা গোৱা নিশ্চয় গাব লাগিব দেৱজ্যোতি বৰা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈও থাকিলে বিহুৰ শুভেচ্ছা দীপশিখা ফুকন ধুনীয়া লাগিছে থেংক ইউ দীপশিখা মোৰ ফ্ৰেণ্ড বা তোমাক আজি বহুত ধুনীয়া লাগিছে হয় জানো মোৰ কিন্তু ভাল লগা নাই দেই মোক কৈ আছে ধন্যবাদ জনাই আছোঁ বেদব্ৰত দা ইজ ৱাচিং ওৱান অফ মাই ব্ৰাদাৰ ফ্ৰম আছাম ছ'চাইটি অফ বেংগালোৰ যোৱাবাৰ যিহেতু বসন্ত উৎসৱ আমাৰ 20th ৰঙালী বিহু হৈছিলে 20 বছৰ বাৰ্ষিক আমাৰ ৰঙালী বিহু আয়োজন হৈছিলে যোৱা বছৰ আৰু খুব ধুমধামেৰে হৈছিলে আমাৰ মৰমৰ জুবিন দা আহিছিলে তানভি বা আহিছিলে গতিকে সেই ৰঙালী বিহুখনত আমাৰ টিমটো ষ্ট্ৰং হোৱাটো বহুত জৰুৰী আছিলে আৰু তাত খুব ধুনীয়াকৈ বেদব্ৰত দায়ে ছিকিউৰিটি পাৰ্টটো খুব ধুনীয়াকৈ হেণ্ডেল কৰিছিলে উইথ এ হিউজ টিম গতিকে ধন্যবাদ আপোনালৈ হাইবাৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিলে বিক্ৰম শইকীয়া তোমালৈ থাকিলে পুলকেশ চাৰিঙীয়া গুড ইভিনিং বা আপুনি এটা ক'ত আছে মই এতিয়া গুৱাহাটীত আছোঁ গান এটা গাওক বা দীপাংকৰ কলিতা ইজ টু মাছৰ দেই হাই একেখিনি আহিছে তোমাক বৰ ধুনীয়া আহিছে থেংক ইউ উপমন্যু বৰা বিহু লাগে বা ঠিক আছে সকলোৱে বিহু কৈ আছে মই বিহু গাইছোঁ দেই হে জানো ঐ বিহুতি আদৰৰ হে বিহুতি সাদৰৰ ঐ বিহুতি আছ লৰৈ ধন ঐ নোৱা বিহুতি এৰিবলা
এই প্ৰকৃতিৰ গাততে নাই আহিছে বিহুতি হে অকুলিতি কেতেকী বসন্তৰ জাননী তই জনালিহি বসন্তৰ জাননী তই জনালিহি আই এম চ' চৰি পজ হৈ গৈছিলে কিবা এটা অসুবিধাৰ বাবে বিহুৰ মাজতে দেখিছেনে অলপমান যান্ত্ৰিক অসুবিধা হৈছে দেই আকৌ কণ্টিনিউ কৰিম ডেফিনেটলি আমাৰ লটছ অফ বহাগী লাভ ফ্ৰম হায়দৰাবাদ থেংক ইউ ছ' মাছ বিপুল ডেকা আপোনালৈও থাকিলে আচলতে আমাৰ অসমৰ ৰাইজ গোটেই বিশ্বতে বিয়পি আছে গোটেই আসাম ছ'চাইটি আসাম এছ'চিয়েশ্যন এনেকুৱা ধৰণৰ নন গভৰ্ণমেণ্ট মানে NGO সকলোতে আছে গোটেই ৱৰ্ল্ড ৱাইড আছে আৰু খুব ভাল লাগে যেতিয়া অসমৰ একতা অসমৰ বিহু যেতিয়া আমি নেশ্যনেল টেলিভিশ্যন হওক বা বেলেগ মানে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি যেতিয়া দেখিব পাওঁ আমি গৌৰৱ অনুভৱ কৰোঁ ভুল সকলোৰে হয় কিন্তু তাৰ মাজত বিহুটি কিন্তু একদম আৱেগ আছে আমাৰ বিহুৰ লগত দেই পুলকেশ দা আহিছে বহুত ধুনীয়া থেংক ইউ ধন্যবাদ অ'কে প্ৰেৰণা বা ইজ ৱাচিং মোৰ ওৱান অফ মাই ছিষ্টাৰ শ্বি অলছ' ষ্টেজ ইন বেংগলোৰ যোৰহাটৰ হাই ডিয়াৰ খুব ধুনীয়া লাগিছে তোমাক মোৰ কাপোৰ মোৰ কাৰণে ৰৈ ৰৈ ৰতি জুবিনদাৰ যিকোনো গান ৰৈ ৰৈ ৰতি মানে পুৰণা ৰৈ ৰৈ ৰতিটো গাই দিওঁ নেকি প্ৰণামী তাইও মোৰ ফ্ৰেণ্ড হয় তাইও খুব ধুনীয়া গান গায় ঠিক আছে মই ৰৈ ৰৈ ৰতি কৈছে তাই পুৰণা ৰৈ ৰৈ ৰতিটো গাই দিওঁ নাচিব পাৰিব আৰু ঘৰতে বহি অকণমান আপোনালোকেও হাত চাপৰি দিব ভাল লাগিব ন হে হে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ হে ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই হে ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত হা ৰৈ ৰৈ ৰতি মইনামতি তোমাৰে ঐ নিচিনা হে ৰৈ ৰৈ ৰতি মইনামতি আলহী ঐ আহিলে হে ৰৈ ৰৈ ৰতি মইনামতি খুৱাবহি নোৱাৰিম তোক এইবোৰ আচলতে পুৰণা বিহু যোনবোৰ আমি আগৰ দিনত মানে মাহঁতে কয় গছৰ তলত গাইছিলে আৰু মোৰ দাদা বলিউডৰ খুব পপুলাৰ মিউজিক ডিৰেক্টৰ অনুৰাগ শইকীয়া দা পাপুদাৰ দেউতাক মোৰ শ্ৰদ্ধাৰ অনিল শইকীয়া ডক্টৰ অনিল শইকীয়া আচলতে তেখেতে মোক কোচত বহাই বিহু শিকাইছে গতিকে সেইকাৰণে মই তেখেতৰ নাম লৈছোঁ সুন্দৰ পৰিৱেশন সমূহ বেংগালুৰুবাসী অসমীয়ালৈ বিহুববীয়া আন্তৰিক ওলগ ধন্যবাদ থাকিলে এনেকৈ সদায় মৰম দি যাব আমাৰ ৰাইজে যেনেকৈ পাৰে আপোনালোকৰ বাবে আগবাঢ়ি সদায় আছেই আপোনালোকৰ বাবে মই একো কোৱা নাই যে ভেৰি গুড বেলেগক লগাই দিছে প্ৰাঞ্জল দা অমৰজিৎ সোণোৱাল লাভ ফ্ৰম বেংগলোৰ থেংক ইউ ছ' মাছ আমাক আৰু বিহু লাগে মানে একচুৱেলি গাই আছিলোঁ নেটৱৰ্কটো কিবা এটা হৈ গৈছিলে অকণমান কাট খাই গৈছিলে এটা গান মোৰ খুব ভাল লাগে হা মই সেইটো গাইছোঁ জুবিনদাৰ আছিলে হে মোৰ জান চিৰিলি চিৰিলি মোৰ জান মন বলিয়া কৰিলি হে মোৰ জান চিৰিলি চিৰিলি মোৰ জান মন বলিয়া কৰিলি মোৰ জান খাব নোৱাৰো মোৰ জান শুব নোৱাৰো মোৰ জান মাথো তোমাৰ ছবিকে মাথো তোমাৰ কথাকে ভাবো মোৰ জান আউলি বাউলি মোৰ জান মনে নলয় বুজনি মোৰ জান আউলি বাউলি মোৰ জান মনে নলয় বুজনি মোৰ জান শীতানৰে গাৰুতি মোৰ জান ভাৱনাৰে লগৰী মোৰ জান মাথো তোমাৰ কথাকে ভাবো ধন্যবাদ দীপদত্ত বিহু শুভকামনা থাকিল ফ্ৰম বেংগলোৰ বহুত ধন্যবাদ আপোনালৈও থাকিলে বিহুৰ শুভেচ্ছা জনালোঁ বাইদেউ নক'লেও হ'ব নিতুল হাজৰিকা তেখেতলৈও ধন্যবাদ জনাইছোঁ ভালনে বা ভাল আপোনাৰ কি খবৰ থেংক ইউ কি খবৰ সুধিছে শ্বাহিদুল ইছলাম
আচলতে এনেকৈ পেজৰ পৰা লাইভ আহি সকলোৰে লগত ইণ্টাৰেক্ট কৰিব পাৰি খুব ভাল লাগিছে। আমাৰ এই পেজখনক আছাম ছ'চাইটি অফ বেংগলোৰক সকলোৱে বহুত মৰম দিছে। লাইক মোৰ দেন 26,000 লাইকছ আছে পেজত। খুব ভাল কথা এইটো, আচলতে খুব ভাল কাম কৰি আছে, সেইবাবে হয়তো মৰম পাইছে, ছাপোৰ্ট পাইছে, আৰু নিশ্চয় আগলৈও কৰিব বুলি আশা ৰাখিলোঁ। বঢ়িয়া মিঠু, থেংক ইউ, মজা লাগিল মিঠু। আৰু বাৰু খুব জোকাই থাকে বুজিছে মোক সকলোৱে মিলি, ভাল লাগিল বা। নিৰ্ভয় ৰাও ব্ৰ, অ'কে, আপোনাৰ ঘৰ ক'ত জনাব? লাভ ফ্ৰম বেংগলোৰ। মোৰ ঘৰ যোৰহাটত, যোৰহাট বাহনাত, আৰু এতিয়া খালি গুৱাহাটীত আছোঁ মই। প্ৰিয়ম শইকীয়া, বৰ ধুনীয়া লাগিছে মোৰ ছোৱালীজনীক। য়েছ, শ্বি ইজ মাই ছিষ্টাৰ কাম ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড ক'ব পাৰি। মোৰ ফ্ৰেণ্ড চাৰ্কলটো বহুত ডাঙৰ আচলতে। মোৰ ভণ্টিও চাই আছে, প্ৰিয়াংকানা গুড্ডু। গতিকে সকলোৱে মৰম পাই খুব ভাল লাগিছে। আছাম ছ'চাইটি অফ বেংগলোৰ, অনন্ত বৰা ফ্ৰম ধেমাজি, ধন্যবাদ জনাইছোঁ। কমেণ্টছখিনি গুচি গৈছে আচলতে। ঠিক আছে, এইবাৰ ক'বচোন আপোনালোকে কি বিচাৰে শুনিব। যদি আপোনালোকৰ কিবা ৰিকুৱেষ্ট আছে তেতিয়া মই গাবলৈ চেষ্টা কৰিম, নহ'লে মই নিজে বিহু গাম আৰু ন। বিহুৱে শুনিব বিচাৰে নেকি? অংকিতা বৰা, মজা, থেংক ইউ। ধুনীয়া, বেংগলোৰ আহিবচোন। মই বেংগলোৰতে আছিলোঁ, মানে বেংগলোৰ আহি পেলাই মই খুব বেংগলোৰ মিছ কৰোঁ, কিন্তু অসমেই, নিজৰ জেগাই, গতিকে ইয়াততো ডেফিনেটলি মোৰ ভালেই লাগে। আৰু এটা গাইছোঁ বাৰু দেই, বিহু কাৰণ চবেই এতিয়া বিহুৰ বতৰ বেলেগ গালে মোক আকৌ হয়তো বেয়া পাব পাৰে ৰাইজে। উমা চেলেহা ইজ ৱাচিং, মাই ছিষ্টাৰ ফ্ৰম শ্বিলং। অৰ্ণৱ ৰাজখোৱা, কিনো সুৰীয়া গানেৰে জুবিনদাৰ। এইটো আচলতে মেল ভইচত বেছি ভাল লাগিব, তুমি গালে বেছি ভাল লাগিল হয়, বাট ষ্টিল তুমি কৈছা, মই ডেফিনেটলি গাব ট্ৰাই কৰিম। হে জানো এই ঘপংকৈ পৰিলে, এইটো লৈ মোৰ চকুতে ধিপিংকৈ মাৰিলে, বুকু এনেকুৱা বতৰত, পিৰিতিৰ বতৰালৈ, নাগাইনো কেনেকৈ থাকো। এজনে কৈছে ঐ জানো আকাশখন ধুনীয়া, নিশ্চয়। পাহাৰ বগাই বগাই চিনেমাই কপ ফুল আনিছো, সেই পাহাৰ বগাই বগাই চিনেমাই কপ ফুল আনিছো, সেই চিনেমাই খোপাতে গুজি দিম বুলি, মাহাৰক ফাঁকি দি চিনেমাই বিহুলৈ আহিছো, মাহাৰক ফাঁকি দি চিনেমাই বিহুলৈ আহিছো, সেই চিনেমাই চেৰেকি আনগৈ বুলি। ধন্যবাদ। ঐ জানো গাব লাগে, ঠিক আছে। ঐ জানো আকাশখন ধুনীয়া, ঐ জানো তৰাৰে জিলিকা, ঐ জানো মনৰে সৰগত, ঐ জানো তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা, ঐ জানো, ঐ জানো, ঐ জানো সাগৰত কিমান পানী, ঐ জানো কোনেনো দেখিব, ঐ জানো তোমালৈ থকা মৰম, ঐ জানো কোনেনো জুখিব, ঐ জান মৰুভূমি তানা, ঐ জান মোৰে হেঁপাহত, ঐ জানো, ঐ জানো, শুঞ্জনি নুসুধিবা তোমালে মোৰ মৰম আছে কিমান, সাগৰত পানী যিমান, লা 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 লা, শুঞ্জনি নুবুজিবা প্ৰেমৰ নদী দুৰ্সীমা কিমান, বিশাল আকাশ
আকাশৰ সমান তামোলো নহলো ফালি দেখুৱাবলে চৰাইনো নহলো মই উৰি যাবলে উৰি যাবলে উৰি যাবলে উৰি যাবলে ধন্যবাদ আচলতে সকলো গীত গোৱাটো ইমান মানে পচিবল নহয় এতিয়া ঘপককৈ বাটি ভৰাই চিৰা খাবি এইটো গাব লাগিব নেকি ঢোল বজাই আছো ৱাও খুব ভাল লাগিছে ঋতুৰাজ থ্যাংক ইউ সো মাচ খুব ধুনীয়া ঢোল বজাই আমাৰ সোসাইটিৰে হয় নেৰিবা একদম বিহু বিহু লাগি গৈছে ন মজা ধন্যবাদ উপমান্যু কলতে দা ওকে আই গট ইউ ওকে আৰু বহুত কমেণ্টছ আহিছে আৰু কোনে দিছিলে মোৰ শৰ্মিষ্ঠা বা চিনেমাই নেৰিবা দেই বৰ ধুনীয়া বিহু নাচনি আমাৰ চিনেমাই কি যে মিলিছে গানটো গাব লাগিব কিন্তু সব একচুৱেলি গোৱাটো আৰু মোক মোৰ বা সংগমিত্ৰা বাই কৈছিলে তই এবাৰ ট্ৰাই কৰিবিচোন ট্ৰেকত গাবলৈ কিন্তু ট্ৰেকত মানে সব ট্ৰেক এভেইলেবলো নাথাকে আচল কথা কিন্তু মই চাওঁচোন কি গাব পাৰি কিবা গান সাজেষ্ট কৰক তেতিয়া মই চাব পাৰিম ট্ৰেকত গাব পাৰি নেকি আমাৰ কলিতাদাৰ এখনৰ ছোৱালী এজনী বিচৰাৰ কাৰণৰ দায়িত্ব হো আমাৰ মানে অসম সোসাইটিত বুজিছে নাই অসম সোসাইটি অফ বেংগলোৰত বহুত এলিজিবল বেচেলাৰ্ছ আছে যিখিনি একদম ভাল কৰি আছে বেংগলোৰত বহুত ভাল কৰি আছে কিন্তু বিয়া পতা নাই এতিয়ালৈকে ছোৱালী পোৱা নাই উপযুক্ত গতিকে তাৰে ভিতৰত ওৱান অফ দ্য ডিজাৰ্ভিং হেয়া আমাৰ মৰমৰ দীপাংকৰ কলিতা গতিকে সেইবাবে কৈছে যে কলিতাৰ বাবে ছোৱালী চাবৰ কাৰণে কৈ আছে ইয়াত যদি কোনোবা আমাৰ সিংগল মোৰ ফ্ৰেণ্ড আছে কোনোবা ভণ্টি আছে বা লগৰ আছে কণ্টেক্ট কৰিব লাগে দেই তুমি মাথো মোৰ হোৱাটো গাবা নেকি বাৰে বাৰে ভাল পোৱাটো গুডু গাম ভৃগু কাশ্যপ ইজ ৱাচিং অ'কে হেল্ল' ভৃগুদা ভৃগুদা আমাৰ বিহুত গৈছিলে এগৰাকী সংগীত শিল্পী আমাৰ সকলোৰে পৰিচিত লাইভ নিশ্চয় লগ পাম নহয় জানো বাটি ভৰাই গাম ৰ'ব অ'কে গানটো কিবা এটা গান কৈছিলে মোক গাবৰ কাৰণে শালিকি পোৱা কৈছিলে মোক হেৰিয়ে ধ্ৰুৱদাই কৈছিলে এইটো মোৰ খুব ভাল লাগে জুবিনদাৰ কম্পজিশ্যন শালিকি পোৱাৰ ৰ'দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক শালিকি পোৱাৰ ৰ'দালি দেখিলে তোমালৈয়ে মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে অলপ গাইছোঁ ধন্যবাদ আশী নাইংটো গাব পাৰি দেই আমাৰ আশী নাইংটো গালে আমাৰ তানভি বাই যদি চাই আছে তানভি বাই তাতে নাচিব পাৰে এই গীতটিত তেখেতে অভিনয় কৰিছিলে ডান্স কৰিছিলে আশী নাইং মানে কি মৰমী আশী নাইং মানে বুকুৰে তুমি যদি বুজি পোৱা মোৰে চেনাইতি আইপ মানে কি মৰমী আইপ মানে তোমাকে ভাল পাওঁ লুইতে দিও যায় মহি তোমালৈ যাওঁ ওকে ফুল ফুলিছে নিশ্চয় গাম আশী নাইং মানে কি মৰমী
মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি আচিনায়াং মানে হল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইতি আইপমনাং মানে কি ও মৰমী আইপমনাং মানে হল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ আইপমনাং মানে হল তোমাকে ভাল পাওঁ লুইতে দিও যায় মই তোমালৈ যাওঁ কি খবৰ ধন্যবাদ अर्णब एयरपमनांग ओके हाय हाय की खबर वाचिंग फ्रॉम बेंगलोर व्हाइटफील्ड ओके व्हाइटफील्डर पर चाই আছে মই মাৰাঠাহালিত আছিলো ভুলেন্দ্ৰ মৰাণ মই মাৰাঠাহালিত আছিলো যেতিয়া মই জব কৰি আছিলো প্ৰেষ্টিজ টেক পাৰ্কত তেতিয়া তাতে আছিলো মায়াবিনী আসলতে মই অলপ আগত গালোৱে ঠিক আছে বাৰু মই অন্তৰাটো গাই দিছো ৰব মায়াবিনী বৰ একচুয়ালি অসুবিধা হৈ গৈছে মোৰ কমেন্টছ চাব লগা হৈছে বেয়া নাপাব দেই কাৰোবাৰ যদি মই কমেন্টছ পঢ়িব পৰা নাই আই এম সো সৰি প্ৰতিশৰতৰ প্ৰভাতি ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘালিনী সাজনে কব তোমাকে মোৰ বেথা ধুমুহাৰ সতে বহু যুগৰে নাচো এধাৰো সঁচামো বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন দাৰানা না 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 দাৰানা ধন্যবাদ একদম জাস্টিস কৰিব নোৱাৰিব পাৰো ইটস ওয়ান অফ দা টাফেষ্ট সং জুবিনদাৰ খুব এটো এটা জনপ্ৰিয় পুৰণি এভাৰগ্ৰীন সং আসলতে ধুনীয়া হৈছে থ্যাংক ইউ সো মাচ আপোনালোকে কমেন্টছ জনাব কমেন্টছখিনি মানে একচুৱেলি যোনখিনি আহিছে ওপৰলৈ গুচি গৈছে আই গেছ বনশংকৰী পৰা ওকে বেংগলোৰ পৰা চাই আছে অসিজবা মোৰ নাম ক'ব ডেফিনেটলি পুলকেশ চাৰিঙীয়া ধন্যবাদ থাকিলে চোৱাৰ বাবে ক'ব আপোনালোকে পাপনদাৰ গীতটো মোৰ খুব ভাল লাগে কিবা স্পেচিফিক গান আছে যদি কওক মোৰ হঠাতে এতিয়া মনত আহি যোৱা নাই মানে কোনটো গাওঁ খেলিমেলি লাগে ইমানখিনি গান আছে আৰু মই অকমান আপোনালোকক জনাব বিচাৰিছো মই কলো অলৰেডি মোৰ সংগীতৰ গ্ৰেজুৱেলি যেটো ষ্টাৰ্ট হৈছে বুলি কৈ দিব নোৱাৰো বাৰু ডেফিনেটলি শিকি আছো আৰু যদি মই কিবা কৰিব পাৰো ডেফিনেটলি মই খুব সুখী হ'ম মই কিন্তু এতিয়া এটা গানৰ কাম ষ্টাৰ্ট কৰিছিলো মানে অলৰেডি কথা বতৰা পতা হৈছিলে মিউজিক আৰু লিৰিক্স কাৰণে মই কথা পাতিছিলো আৰু আৰম্ভ হৈছিলে হঠাতে লকডাউন আহি গ'ল সেইবাবে গীতটি মোৰ আধৰুৱা হৈ আছে লকডাউনৰ পিছত নিশ্চয়কৈ পজিটিভলি মই যদি দুৰ্গা পূজাৰ ফালে মই মানে আপোনালোকৰ বাবে আগবঢ়াই দিব পাৰো মই খুব ভাল পাম অলপ মানে ইউনিক মোৰ ভয়েসত শুট কৰা তেনেকুৱা এটা গীত মই আগবঢ়াই দিম আপোনালোকৰ বাবে মিঠুটো খুব মিছ কৰিছো ময়ো মিছ কৰিছো থ্যাংক ইউ বা watching from Kerpuram বা বেংগলোৰত আহিলে নিশ্চয় লগ পাম আসলতে মই লাষ্ট টাইম যেতিয়া মানে মই যেতিয়া পা আছো বেংগলোৰত মই সোসাইটিত এংকাৰিং কৰিবলৈ মোক সুবিধা কৰি দিয়ে আৰু নাজানো কেনেকৈ কৰো কিন্তু ৰাইজৰ লগত অলপ কানেক্ট কৰিব ট্ৰাই কৰো অন্তৰা বাও কৰে আমাৰ এক্সিকিউটিভ গতিকে তেতিয়া ৰাইজৰ লগত খুব ইন্টাৰেকশন হয় আৰু নিশ্চয় বিহু বা ষ্টেজ পাৰফৰ্মেন্সটো হয় ডেফিনেটলি গতিকে কৰবাত লগ পাম নিশ্চয় লগ পাম নাহৰ গাব লাগে
লিৰিক্সবোৰ খেলি মেলি হৈ যাব পাৰে, চাই লোৱাটো ভাল। জুবিন দা জুবলি বাৰ নাহৰ গাব গৈছে। পাৱন দাই লালৈ, লালৈটো পাৰি ন? এই লালৈ তোমালৈ বুলি লালৈ লিৰিক্সটো মনত নাই মোৰ, এইটোৱে প্ৰব্লেম হৈছে। ৰ'ব খুব আমাক জোকাৰি আছে দেই আমাৰ চিনিয়ৰ কিজনে। আই এম ফ্ৰম বেংগলোৰ, কল্যাণনগৰ। অ'কে, হেল্ল', বিউটিফুল সং, থেংক ইউ। লাভ ফ্ৰম বেংগলোৰ, ডেফিনেটলি থেংক ইউ আপোনালৈও থাকিলে। প্ৰগতি বৰদলৈ ইজ ৱাচিং, মোৰ মামী। নানা নিনি কৰি মিলাই গাই দিব পাৰে। একজেক্টলি, নানা নিনি কৰি দিব পাৰি, কিন্তু ভয় লাগে নহয় নানা নিনি। নানা নিনি কৰিব অকণ ভয় লাগে। হেৰি অৰ্ণৱ দিন জ্বলে। অ'কে, আজি কিয় হিয়া কপে, আজি কিয় মনে নাছে, চিনাকি চিনাকি লাগে তোমাকে, দুচকুৰে তোমাৰে সিঁচি দিলো মৰমতে, চিনাকি চিনাকি লাগে সেইবাবে, দিন জ্বলে ৰাতি জ্বলে, মন জ্বলে দেহ জ্বলে, কলিজা কপে মাথো তোমাৰে, আজি দেখো হিয়া কপে, আজি দেখো মনে নাছে, চিনাকি চিনাকি লাগে তোমাকে। ধন্যবাদ। এজনে কৈছে এছ'চিয়েশ্যনত মোক এড কৰিব। একচুৱেলি এইটো আছাম ছ'চাইটি হয়, এছ'চিয়েশ্যন নহয়, আপোনাক জনাই দিছোঁ। আদিত্য শৰ্মা, এণ্ড ডেফিনেটলি আমি নতুন মেম্বাৰ্ছ এড কৰি ভাল পাওঁ। আপুনি পেজত ফ'ল' আপ কৰিব, আপোনাক নিশ্চয় আমাৰ এটা ক্ৰাইটেৰিয়া আছে, আপোনাক নিশ্চয় আমি পালে ভাল পাম। অ'কে, ৰ'ব দেই, মই গাই আছোঁ, কমেণ্টছো পঢ়িব। মজা ঋতুৰাজ, অ'কে, থেংক ইউ। নাহৰ গাবলৈ কৈ আছে, নাহৰৰ ৰ'ব মই অকণমান লিৰিক্সটো অকণমান গালে বেয়া লাগিব যে, সেইকাৰণে চাই আছোঁ। আৰু এইখিনিতে কওঁ, ক'ভিড-19ৰ মানে মানুহে ইমান বেছি পেনিক কৰিব নালাগে, নিশ্চয়কৈ ভাল হ'ব। লাহে লাহে অলপমান আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰমুখ্যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট হাতত লৈছে পদক্ষেপ, আৰু নিশ্চয় ৰাইজেও এইবাৰ বহুত সঁহাৰি জনাইছে। এইটো লকডাউন, কমপ্লিট লকডাউন এইটো কেতিয়াও হোৱা নাই চাগে আগত, এইটো ফাৰ্ষ্ট টাইম হৈছে। আৰু ডেফিনেটলি এতিয়া অলপমান ষ্ট্ৰাগল আহিব মানুহৰ মাজত, দুখ আহিব পাৰে, হয়তো কিছুমানৰ চাকৰি যাব পাৰে, বহুত তেনেকুৱা প্ৰব্লেম হ'ব পাৰে, কিন্তু আমি আশা কৰিছোঁ আমি সকলো মিলি আমি নিশ্চয় এগ্ৰিকালচাৰ ছেক্টৰটোত আমি যাতে কিবা কৰিব পাৰোঁ। কাৰণ এতিয়া চবেই অনুভৱ কৰিছে চহৰত থকাখিনিয়ে যে ফাৰ্মিংটো কিমান ইম্পৰ্টেণ্ট হয়। আমাৰ মাজে মাজে মানে অকণমান কথা কৈ দিওঁ, বেয়া নাপাব ৰাইজে, মানে অকণমান কথাৰ মাজে মাজে গান গালে ভাল লাগে। ফাৰ্মিং ইজ ভেৰি ইম্পৰ্টেণ্ট। এগ্ৰিকালচাৰ পঢ়িও ৰাইজে এগ্ৰিকালচাৰ চাকৰি বিচাৰে, ফাৰ্মিং কৰিবলৈ বৰ পটককৈ আহিব বেয়া পায়। কিন্তু যদি আমি সকলোৱে নিজে নিজৰ ঘৰতেও যদি আমি খেতি কৰিবলৈ লওঁ নহয়, তেতিয়া চাগে আমাৰ খাবলৈ অভাৱটো নহ'ল হয়, নহয় জানো? ঠিক আছে, মই নানা কৰিয়ে গাই দিম আৰু, যদি ইনকেছ মই লিৰিক্স পাহৰোঁ দেই, মানে মোক পাৰা নাই, ওলোৱা নাই। নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ নাহৰ যাচি দিম পান নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ আনিবি তই বহাগৰে খবৰ, বুকুতে বাজিছে পিৰিতিৰে চাপৰ, তেজতো উঠিছে দুলুদিৰে লহৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ আনিবি তই বহাগৰে খবৰ। ধন্যবাদ। অকণমান গাই দিলোঁ আৰু, ভুল হৈছে যদি ক্ষমা কৰিব। নাচি দিয়া এপাক।
নাচিবতো পাৰি কিন্তু অকলে নাচিব বেয়া লাগে গ্ৰুপত বিহু নাচটো সদায় আমি গ্ৰুপত নাচোঁ ঠিক আছে লালৈতো গালোঁ ঋতুৰাজ তথাপিও তুমি কৈছা বাৰু পানী খাই লওঁ মই পিয়া লাগি গৈছেগৈ কথা পাতি পাতি পাইছোঁ লাইলৰ লিৰিক্স পাইছোঁ দেই গাইছোঁ বাৰু অকণমান গাইছোঁ হে লালৈ যিমানে নাচনি হৈ লালৈ তোমালৈ যিমানে হে লালৈ মৰমৈ নাচনি হে লালৈ তোমালৈ যিমানে হে লালৈ মৰমৈ নাচনি হে লালৈ আনলৈ সিমানে নাই হে লালৈ আশা মই কৰাই নাই হে লালৈ নিৰাশা কৰিলা হে লালৈ নিৰাশা কৰিলা হে লালৈ তোমাৰ সমান মইতো নাই একদম কিবা কিবি ভুল হৈছে যদি আই এম চ' চৰি ফুল ফুলিছেতো গাঁৱত ঠিক আছে ফুল ফুলিছে গাব পাৰি আহিবা তুমি তৰালী শৰ্মা য়েছ মায়ে কৈছে মোৰ মৰমৰ আণ্টি জুম্পা আণ্টিয়ে কৈছে মোক যোৰহাটৰ পৰা ৰিকুৱেষ্ট কৰিছে আহিবা তুমি আমাৰ তৰালী বাৰ গান খুব মোৰ শ্ৰদ্ধাৰ তৰালী বা তৰালী শৰ্মা তেখেতৰ এটি গীত আছে মোৰ খুব ফেভৰেট হয় আচলতে পাহৰিয়ে গৈছিলোঁ মই ধন্যবাদ মনত পেলাই দিয়াৰ কাৰণে অলপ গাইছোঁ হা আহিবা তুমি দুপৰ নিশা পৃথিৱী যেতিয়া শুব মৰমে আমাৰ দুপলু পচাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাগৰিয়াৰে সাগৰ বিচাৰিব আহিবা তুমি দুপৰ নিশা পৃথিৱী যেতিয়া শুব মৰমে আমাৰ দুপলু পচাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাগৰিয়াৰে সাগৰ বিচাৰিব বুকুত আমাৰ ফুলিব বকুল চকুত জ্বলিব জোন মৰমে আমাৰ দেউকা মেলি বিশাল আকাশ চুব বিশাল আকাশ চুব সাগৰিয়াৰে বিশাল আকাশ চুব সাগৰিয়াৰে বিশাল আকাশ চুব আহিবা তুমি দুপৰ নিশা পৃথিৱী যেতিয়া শুব মৰমে আমাৰ দুপলু পচাই সাগৰ বিচাৰিব সাগৰ বিচাৰিব সাগৰিয়াৰে সাগৰ বিচাৰিব সাগৰিয়াৰে সাগৰ বিচাৰিব ধন্যবাদ কমেণ্টছ বহুত আহি গ'ল বহুতেই কমেণ্টছ পঢ়া নাই মই আকৌ এবাৰ কমেণ্টছলৈ গৈছোঁ পাক কিচিম কিচিম ভাৱনাই ধৰে হেঁচা মাৰি অ'কে এইটো আচলতে আজি সীমান্তদা আহিবই যিহেতু ডেফিনেটলি তেওঁ গাব ষ্টিল গাব পাৰি বাৰু 2 লাইন মানেই জানো মই এই গীতটি কিচিম কিচিম ভাৱনাই
ধৰে নোহে চামাৰি যেতিয়া মই বিচনাত পৰো এইটো ন বিচনাতে পৰি লৈ নিশা নাহে টোপনি না 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 গাৰু মৰম তোমাকে মই এনেকুৱা আছিলে গীতটি আচলতে আপোনাৰ নিজৰ গান এটা গাওক মই এইটো অলপ আগত ক'লো মই নিজৰ গানৰ কাম কৰি আছোঁ মই আগতে বেংগলোৰত আছিলোঁ মই গুৱাহাটী ঘূৰি আহিছোঁ গতিকে মোৰ সংগীতৰ যাত্ৰা আচলতে আৰম্ভ হৈছেহে আৰু মই নিজৰ গীতটিৰ কাম চলি আছে মই আগবঢ়াই দিয়া নাই এতিয়ালৈকে গতিকে ডেফিনেটলি মই সংগীতৰ লগত জড়িত আছোঁ সৰুৰ পৰা গান গাইছোঁ কিন্তু গীত মই বনোৱা নাছিলোঁ আচলতে গতিকে আহিব আপোনালোকৰ মাজত খুব সোনকালে আহিব আৰু গম পাব মই আপোনালোকে যদি মোক ফ'ল' কৰে ডেফিনেটলি গম পাব মজা প্ৰিয়ম শইকীয়া আমাৰ বিহু কৰি আসাম ছ'চাইটিৰ এক্স বিহু কৰি ইভেন শ্বি ইজ এ ব্ৰিলিয়েণ্ট ডান্সাৰ বহুত ধুনীয়া ডান্স কৰে থেংক ইউ ছ' মাছ ধুনীয়া গালে ভাল লাগিল মিঠু থেংক ইউ ছ' মাছ নাজানো আৰু কি হৈছে মৰম দি মৰম কলৈ যা গাব কোনটো গান মই ধৰিব পৰা নাই হৃদয় শান্তাউজীৰ বাইদেউৰ শান্তাউজীৰ বাইদেউৰ গান এটা আছিলে হেৰি মোৰ ফেভৰেট মানে ৰ'ব আপোনাৰ এংকাৰিং কৰা প্ৰগ্ৰেম চাইছোঁ বেংগলোৰত আচ্ছা লক্ষী দাস বেংগলোৰত এংকাৰিং মানে কি হয় একদম প্ৰফেচনেলি নহয় আৰু এইটো নিজৰ বুলি কৰি দিওঁ কিন্তু বেচিকলি মই গানেই গাওঁ আৰু ক'লোঁ মই অথনি অলপ আগত মই এটা ডেভেলপমেণ্ট ছেক্টৰত মই ইকো নামৰ এটা অৰ্গেনাইজেশ্যনত মই চাকৰি কৰি আছোঁ তোমাৰ পচন্দৰ বিহু এটা গোৱা ডিম্পি বৌ কি খবৰ ধমাকা দি দিলি আজি একদম মজা লাগে থেংক ইউ ছ' মাছ একদম মানে লগতে বহি গাই থকা নিচিনা লাগিছে ন ৰকিদা নিশ্চয় আমাৰ ইন হাউচ এটা পাৰ্টি হ'ব লাগিব লাইক বিহুৰ গেট টুগেডাৰ ধুনীয়া হৈছে এতিয়ালৈকে হয় নেকি থেংক ইউ প্ৰাঞ্জল দা বিহু গাবলৈ কৈ আছে ৰাইজে দেই ঠিক আছে কাজিৰঙা বৰ ধুনীয়া অ'কে কৌশিক দা মোৰ এজন ভিন্দ হ'ব মাইনাবা আমাৰ বেংগলোৰতে থাকে কৌশিক ভট্টাচাৰ্যৰ কাৰণে মই কাজিৰঙা বৰ ধুনীয়া গাইছোঁ কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা নাম ডাঙৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া মনৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা আৰু এইটো গাওঁতে মোৰ আৰু এটা মনলৈ আহিছে ভৰি পিছল খালে এইটো খুব ভাল লাগিছিলে মৰম চানৰ গান মোক অলপ আগত ৰিকুৱেষ্ট কৰিছিলে কোনোবা এজনে মোৰ নামটো থাকি গ'ল এইটো গানো খুব ভাল লাগে দেই ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গ'লে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা এইটোৰ লগত ৰিলেটেড আৰু এটা মোৰ পুৰণা বিহু ঘপকৈ মনত পৰিলে যিহেতু কোনোবাই কৈ আছে পুৰণা আপোনাৰ ফেভৰেটখিনি গাই দিয়ক অ'কে ডৰথি গোস্বামী হেল্ল' ডৰথি কি খবৰ আহিবা তুমি দুপৰ নিশা এই গানটো 4 years আগত শুনিছোঁ আৰু পাহৰি গৈছিলোঁ নামটো কি গানৰ আজি আপোনাৰ জৰিয়তে পালোঁ ইউটিউব পেচা অ'কে থেংক ইউ ছ' মাছ এইটো খুব এভাৰগ্ৰীণ ছং খুব ভাল লাগে মোৰ প্ৰগ্ৰেমটো গমেই নাপাওঁ অ'কে প্ৰগ্ৰামটো একচুৱেলি কোনটো প্ৰগ্ৰেমৰ কথা কৈছে বা এখেতে
ভাইটি কণ শুনো আপোনাৰ সংগীতৰ যাত্ৰালৈ বহুত শুভকামনা থাকিল সফল হওক আপুনি অশেষ ধন্যবাদ এইটো খুব ভাল কমেণ্ট দিছে আপুনি আশীৰ্বাদ কৰিব সকলোৱে কাৰণ আমাৰ অসমত ডেফিনেটলি টেলেণ্টৰ প্ৰতিভাৰ অভাৱ নাই সকলো বহুত প্ৰতিভাৱান আৰু আগবাঢ়ি আহে এতিয়া বৰ্তমান যিটো যুগ বৰ্তমান যুগত আমাৰ ছ'চিয়েল মিডিয়া হওক বা ৰাইজে মৰম নিদিলে অকণমান ৰাইজৰ ওচৰ আহিবলৈ অকণমান অসুবিধা কিন্তু হ'লেও যদি ভাল কাম কৰে ডেফিনেটলি মানুহে ৰিকগনিশ্যন দিব আৰু ময়ো তেনেকৈ ভাবিছোঁ হয়তো মই যদি ভাল কাম কৰোঁ ডেফিনেটলি আপোনালোকৰ মনত এটা স্থান ল'বলৈ মই পাৰিম অকণমান সময়টো চাব লাগিব অ'কে এতিয়া অলৰেডি 9টা বাজিলে আমাৰ 9টা বজাৰ পৰা বেলেগ এগৰাকী শিল্পীৰ আছে গতিকে মই আজি ইমানতে সামৰিব লাগিব আচলতে কথা বেছি পাতিলোঁ নহয়নে গান আকৌ এদিন গাম মই মোৰ চেনেলৰ পৰা মোৰ পাৰ্চনেল একাউণ্টৰ পৰা লাইভ আহিম কাৰণ গান গাই মানে ভাগৰ নালাগে সঁচা কথা ক'ব গ'লে আৰু ভাল লাগিলে সকলোৰে লগত ইণ্টাৰেক্ট কৰি ডেফিনেটলি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব তেতিয়া নিশ্চয় আৰু ৰাইজে দেখিব পাব গম পাব আমাৰ আসাম ছ'চাইটিৰ প্ৰচেষ্টা আকৌ লগ পাম আমি নিশ্চয়কৈ খুব ভাল লাগিলে আজিৰ সন্ধ্যাটো আপোনালোকৰ লগত এনেদৰে গান গাই কথা পাতি কটাই ধেমালিও কৰিলোঁ কিন্তু নিশ্চয় কিবা যদি মোৰ অজানিতে ভুল হৈ গ'ল আপোনালোকে নিজৰ বুলি ভাবি যাতে ক্ষমা কৰে তাকেই মই কামনা কৰিছোঁ ধন্যবাদ আৰু ঘৰতে থাকক বৰ্তমান যেতিয়ালৈকে লকডাউন খুলি নিদিয়ে সুস্থ থাকক আৰু আমি সকলোৰে ভাল হোৱাটো কামনা কৰিছোঁ ধন্যবাদ দীপাংকৰ কলিতা থেংক ইউ ফৰ জইনিং মষ্ট ৱেলকাম মই ইটছ মাই প্লেজাৰ টু বি হিয়াৰ একচুৱেলি থেংক ইউ ধন্যবাদ শুভৰাত্ৰি